এইবাৰ মই জিকা খেতি আনিছোঁ। এইটো নামধাৰী জিকা হয় আৰু এইটো হাইব্ৰিড প্ৰজাতিৰ NS3। এইটো হৈছে নামধাৰী, আৰু নামধাৰী এইটো বহুতে এইটো আগৰ বহুত পুৰণা কোম্পানী, আৰু প্ৰত্যেকে এইটো নামধাৰী পাই ৰুইছে। আৰু এইবাৰ মই নিজে ৰুইছোঁ। এইবাৰ নতুনকৈ আনিছোঁ পেকেটটো, আগতে বেলেগ ৰুইছিলোঁ, এইবাৰ নামধাৰী ৰুইছোঁ। আৰু সদায় গুটিটো কি কৰিব লাগে, এক ৰাতি পানীত ঝেকি থ'ব লাগে। বহুতে এই কামটো নকৰে, ডাইৰেক্ট মাটিত দিয়ে, কিন্তু মাটিত দিয়া নহয়। এইয়া গুটিকেইটা, এইকেইটা গুটি আছিল। আৰু এয়া পেকেটটোত আমাৰ 150 টকা লৈছে। মই উদাবিটো দেখাই দিছোঁ। আৰু এই গুটিকেইটা আমি এই পানীত জিকাম। এতিয়া জিকাও একমাহ, পূৰা একদিন, একদিন এইটো জিকাব লাগিব। আৰু একমাহৰ ভিতৰত এই গজাটো আহিব। আৰু গজাটো যেতিয়া আহিব তেতিয়া আমি দেখাম সেইটো ভিডিঅ'টো। আৰু এতিয়া আমি পানীত জিকাই থৈছোঁ। এই এক ৰাতি আমি যিখিনি জিকাই আমি হেৰি কৰিছিলোঁ, গুটিখিনি এনে জৰাই থৈছিলোঁ। ইয়াত এক ৰাতি হৈ গ'ল। এতিয়া সেই এক ৰাতি হোৱাৰ পিছত আমি কি কৰিম, গুটিকেইটা, এইকেইটা গুটিকেইটা এই এক ৰাতি হ'ল। এক ৰাতি হোৱাৰ পিছত আমি এতিয়া কি কৰিম, এইখন আমি কানি চিৰা লৈছোঁ। এই কানি চিৰাত গুটিকেইটা আমি টোপোলা কৰি ল'ম। এই নামধাৰী এইবাৰ ভাল বিধান। এইটো আমি নামধাৰী খেতি কৰিছোঁ এইবাৰ। আৰু বেলেগো আনিম, আমি মালা জিকা আনিম। আৰু এইকেইটা হেৰি কৰাৰ পিছত আমি পানীটো হেৰি কৰি ল'বি। গুটিকেইটা চাওকচোন, কি ধুনীয়া, বৰ ধুনীয়া গুটি। আৰু এইকেইটা আমি এটা টোপোলা কৰি ল'ম। টোপোলা কৰি লৈ আৰু এটা কাম কৰিব পাৰাম, এই কিছুমান এনেকুৱা আছে, ইয়াত টোপোলাটো কৰাৰ লগে লগে ইয়াৰ শিৰাবিলাক ফুটি যাব। আৰু শিৰা নুফুটাৰ কাৰণে আমি এটা কাম কৰিব পাৰি। এইটো নতুনকৈ এইখন পেপাৰ লৈছোঁ। এই পেপাৰখন তলত দি, আমি তলত দি ল'ম। তেতিয়া মানে শিপাটো হেৰি লাগি নধৰে। কিছুমান লাগি ধৰিলে শিপাডাল ছিঙি যায়। যেতিয়া শিপা আহিব তেতিয়া ছিঙি যায়। এতিয়া ইয়াত এনেকৈ যদি আমি দিয়া যায় এই পেপাৰখনৰ ওপৰত, এইটো পদ্ধতিত কৰা যায়, তেতিয়াহ'লে গুটিবিলাক এই হেৰি নষ্ট নহয়। কিছুমানে এনেকৈ উঠাই দিয়াৰ লগে লগে শিপাবিলাক যায়, যাৰ লগে পুলিটো মৰি যায়। সেইকাৰণে এতিয়া এই পেপাৰখনত দিলে নমৰে। টোপোলাটো কৰি লৈছোঁ আমি। এইটো নতুন এটা পদ্ধতি, আগৰ মানুহে কৰিছিল বাৰু। এইটো আমি ক'ত থ'ম, যদি কাৰোবাৰ একদম গোবৰৰ ভেৰ আছে, গোবৰ আমি জমাই থৈ দিয়া গৰু হাগা গোবৰ, সেই গোবৰৰ ভিতৰত ভৰাই থ'ব পাৰা। এতিয়া যিহেতু মোৰ এটা গোবৰ আনি থৈ দিয়া গোবৰ নাই, মোৰ মাটি আছে, মাটি থৈ দিয়া, সেই মাটিৰ তলত থৈ দিম। এইটো মোৰ মাটিত আম আছে, তাতে একে তলত পুতি থৈ দিম। মানে গৰম ভাপ পাব লাগিব, গৰম ভাপ পালে এইটো গজি আহিব। এইটো আমি ইয়াতে থৈছোঁ, এইটো পুতি থৈ দিছোঁ। এতিয়া গৰম ভাপ পাব, নিজে নিজে গজি আহিব। এই নামধাৰী জিকা গুটিকেইটা আমি যিটো আমি পানীত জিকাই পেলাই ৰাতি আমি মাটিৰ তলত থৈছিলোঁ নহয়, আজি 15 দিন হৈ গ'ল। সেই 15 দিনত আমি খুন্দি চাম শিপা আহিছে নে নাই। হয় নাই দেখোন, এনে কোনোবাই নিলেহে। এইকেইটা পাইছোঁ ৰ, এই চামহে এতিয়া শিপা আহিছে নে নাই। এই শিপা আহিছে। এতিয়া এক পেকেটৰ গুটি। আৰু এই কাগজখন দিয়াৰ কাৰণে আমাৰ শিপাবিলাক আমাৰ তলত দিকে যোৱা নাই, নহ'লে এই কাপোৰত লাগি শিপাবিলাক ছিঙি লয়। সেইকাৰণে আমি কাগজখন দি লৈছিলোঁ। আৰু এই শিপাটো সদায় তলত দি কৰি দিব লাগে।